নমস্কাৰ পিটি নিশা চেনেললৈ আপোনালোকক স্বাগতম। আজি মই লৈ আনিছোঁ মনোযোগ আৰু আগ্ৰহ নামৰ পাঠটি এইচএছ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, আৰু এই বিষয়টো যথেষ্ট প্ৰয়োজনীয়। লগতে ডিগ্ৰী কোৰ্চৰ যিসকলৰ এডুকেশ্যনত মেজৰ আছে তেওঁলোকৰো এই মনোযোগ আৰু আগ্ৰহ টপিকটো আছে, সকলোৱে এই ভিডিঅ'টো চাব পাৰে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই বিশেষকৈ এই মনোযোগ আৰু আগ্ৰহ পাঠটো আজি ভিডিঅ'টো বনাইছোঁ। আমি সকলোৱে জানো যে আমাৰ মনৰ বিভিন্ন কাৰ্যক্ষমতা আছে। মানসিক এনে ক্ৰিয়াসমূহৰ ভিতৰত মনোযোগ আৰু আগ্ৰহ অন্যতম। পৃথিৱীৰ সকলো জীৱ, ঘাইকৈ মনুষ্য জাতিয়ে জীৱন যুদ্ধত জয়ী হ'বলৈ এই দুবিধ ক্ৰিয়াৰ বিশেষ প্ৰয়োজন। আমাৰ সকলো মানুহৰে মানসিক কাৰ্যক্ষমতা আছে, হয়নে? গতিকে এনে মানসিক ক্ৰিয়াৰ বাবে মনোযোগ আৰু আগ্ৰহ আমাৰ খুবেই প্ৰয়োজন। আমি মানুহ জাতিটোৱে, পৃথিৱীৰ সকলো জীৱ বুলি কওঁতে বিশেষকৈ মানুহ জাতিটোৱে আমি জীৱন যুদ্ধত যেতিয়া জয়ী হ'ব বিচাৰিম, আমি জীৱনত যেতিয়া ভাল মানুহ হ'ব বিচাৰোঁ, জীৱনত যেতিয়া সফলতা লাভ কৰিব বিচাৰিম, জীৱনত আমি আমাৰ লক্ষ্য উদ্দেশ্যত উপনীত হ'বলৈ বিচাৰিম, তেতিয়া কিন্তু আমাৰ এই মনোযোগ আৰু আগ্ৰহ এই দুয়োটাই খুবেই প্ৰয়োজন। আমি যদি কোনোবা এটা আমাৰ বিষয়বস্তুৰ প্ৰতি আগ্ৰহ নাথাকে, তেনেহ'লে আমি সেই বিষয়টোত মনোযোগ দিব নোৱাৰোঁ, আৰু যেতিয়া আমি মনোযোগ নিদিম তেতিয়া আমি সেই কামটোৰ সফল ৰূপায়ণ কৰিব নোৱাৰিম বা ভালদৰে তাৰ আমি ফল নাপাম। সেয়েহে কৈছে যে মানুহে জীৱন যুদ্ধত জয়ী হ'বলৈ হ'লে আগ্ৰহ আৰু মনোযোগ দুয়োটাই খুবেই প্ৰয়োজন। ঘাইকৈ তোমালোকৰ বিদ্যায়তনিক জীৱনৰ কৃতকাৰ্যতাও ঘাইকৈ নিৰ্ভৰ কৰে মনোযোগ আৰু আগ্ৰহৰ ওপৰত। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক জীৱন, যি শিক্ষা গ্ৰহণ কৰি থকা জীৱনতো মনোযোগ আৰু আগ্ৰহ এই দুয়োটাই খুবেই প্ৰয়োজন। কাৰণ মনোযোগ আৰু আগ্ৰহ অবিহনে অধিক শিক্ষা লাভ কৰি উঠিব কোনেও নোৱাৰে, উন্নত শিক্ষা। কাৰণ শিক্ষা লাভ কৰিলেহে আমি জীৱনত সফল হ'ব পাৰিম, আৰু আমি সফল হ'বলৈ হ'লে আমি যদি উপযুক্ত শিক্ষা লাভ কৰিব বিচাৰোঁ, তেনেহ'লে আমি বিষয়বস্তুৰ প্ৰতি আগ্ৰহ দিব লাগিব, আৰু আমি সেই বিষয়টো খুব মনোযোগ দিব লাগিব। তেতিয়াহে আমি ছাত্ৰ ছাত্ৰীসকলেও জীৱন যুদ্ধত জয়ী হ'ব পাৰিব। এতিয়া আহিলে মনোযোগৰ অৰ্থ। জীৱনত শিক্ষা অভিজ্ঞতা লাভ কৰিবলৈ মনোযোগ প্ৰদানৰ বিশেষ প্ৰয়োজন। আমি জীৱনত যদি শিক্ষা অভিজ্ঞতা লাভ কৰিব বিচাৰোঁ, মনোযোগ প্ৰদান কৰিব লাগিব। আমি পোনপ্ৰথমে মনোযোগৰ বিষয়ে আলোচনা কৰোঁ, তাৰপিছত আমি আগ্ৰহৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে। প্ৰকৃতাৰ্থত মনোযোগ প্ৰদানৰ অবিহনে আমাৰ চাৰিওফালে কি ঘটি আছে তাৰ উমান পোৱা নাযায়। আমি যদি কোনো বিষয়ত আমি মনোযোগ প্ৰদান নকৰোঁ, আমাৰ চৌপাশটোতে, আমাৰ চাৰিওফালে, আমাৰ জীৱনটোতে কি ঘটি আছে আমি কিন্তু গম নাপাম, যদি আমি মনোযোগ প্ৰদান নকৰোঁ। বিজ্ঞানী এজনেও কিবা নতুন কিবা এটা সৃষ্টি কৰিবৰ বাবে তেওঁ চলোৱা পৰীক্ষা নিৰীক্ষা কাৰ্যত নিশ্চয় মনোযোগ দিব লাগিব। কেৱল সেয়ে নহয়, যিকোনো ধৰণৰ সৰু বৰ সকলো শিক্ষণ অভিজ্ঞতা লাভৰ বাবে মনোযোগ প্ৰদানৰ নিতান্তই আৱশ্যক। বিজ্ঞানী এজন কিমান ডাঙৰ মানুহ, কিমান জ্ঞানী মানুহ, কিমান শিক্ষিত মানুহ নহয়নে বাৰু? তেনে মানুহ এজনেও যেতিয়া পৰীক্ষা নিৰীক্ষা চলায়, তেখেতেও কিন্তু মনোযোগ প্ৰদান কৰাটো অত্যন্তই প্ৰয়োজন। তেওঁ যিটো বিষয়ত তেওঁ পৰীক্ষা নিৰীক্ষা চলায়, ঠিক তেনেদৰে যিমান ডাঙৰ নহওক, যিমান সৰুৱে নহওক, সৰু বৰ সকলো শিক্ষণ অভিজ্ঞতা আমি লাভ কৰিবলৈ যাওঁতে আমি মনোযোগ প্ৰদান কৰাটো অতিকৈ প্ৰয়োজনীয়। যদি আমি মনোযোগ প্ৰদান নকৰোঁ, আমি সৰুৱেই হওক ডাঙৰেই হওক একো শিক্ষণ অভিজ্ঞতা আমি লাভ কৰি উঠিব নোৱাৰিম। মনোযোগ কি বা মনোযোগৰ অৰ্থ সম্বন্ধে মনোবিজ্ঞানত ঘাইকৈ দুটা মতবাদ পোৱা যায়। এটা মত দাঙি ধৰিছিলে পুৰণি শক্তিতত্ত্ববাদী মনোবিদসকলে। তেওঁলোকে কৈছে মানুহৰ মন কেতবোৰ বিশেষ শক্তিৰ আকৰ স্বৰূপ। গতিকে মনোযোগ হৈছে মনৰ এবিধ বিশেষ শক্তি, আৰু এই শক্তি জীৱই জন্মগতভাৱে লাভ কৰে। পুৰণি শক্তিতত্ত্ববিদ মনোবিদসকলে মনোযোগৰ আমি দুটা মতবাদ পাইছোঁ। এক নম্বৰ মতবাদটো হৈছে পুৰণি শক্তিতত্ত্ববিদ মনোবিদসকলৰ মতবাদ, আৰু তেওঁলোকৰ মতবাদৰ মতে কৈছে যে মনোযোগটো এটা শক্তি, মানুহৰ মনৰ এটা বিশেষ শক্তি, আৰু এই শক্তিটো আমি জন্মগতভাৱে মানুহে লগত লৈ জন্ম হৈছে। যেনেদৰে আমি মানুহৰ সহজাত প্ৰবৃত্তি আমাৰ জন্মগতভাৱে লাভ কৰা এটা গুণ, ঠিক তেনেদৰে মনোযোগো হেনো জন্মগত এটা শক্তি। কিন্তু আধুনিক মনোবিদসকলে এই ব্যাখ্যাটো গ্ৰহণ কৰা নাই। আধুনিক মনোবিদসকলে কৈছে যে মনোযোগ মনৰ এটা শক্তি বিশেষ নহয় বা শক্তি নহয়।
তেওঁলোকৰ মতে মনোযোগ মনৰ বিশেষ শক্তি নহয়, ই এক মানসিক ক্ৰিয়া। শক্তি আৰু ক্ৰিয়াৰ মাজত পাৰ্থক্য আছে, হয়নে? ই মানসিক ক্ৰিয়া, মানুহে মনৰ পৰা হোৱা কাৰ্য সেইটো মনোযোগটো। এই ক্ৰিয়াৰ ক্ষেত্ৰত মনৰ সচেতনতাক সংযত ৰাখি পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত ইয়াক কেন্দ্ৰীভূত বা নিবদ্ধ কৰা হয়। কৈছে যে মনোযোগটো শক্তি নহয়, ই জন্মগতভাৱে মানুহে লাভ কৰা নাই। কোনে কৈছে? আধুনিক মনোবিদসকলে। তেওঁলোকে কৈছে মনোযোগ এটা মানসিক ক্ৰিয়া আৰু পৰিৱেশৰ যিকোনো বস্তু বা বিষয়ৰ ওপৰত মনটো সংযত অৱস্থাত ৰাখি, আমাৰ মনটো সংযত অৱস্থাত বা সচেতন অৱস্থাত থকা অৱস্থাতেই, আমি সচেতন হৈ থাকোঁতেই পৰিৱেশৰ যিকোনো এটা বস্তুৰ ওপৰত নিজৰ মনটো কেন্দ্ৰীভূত কৰাটোৱেই হৈছে মনোযোগ। এতিয়া ধৰি লোৱা হ'ল আমাৰ পৰিৱেশত, আমি স্কুলত আছোঁ, আমাৰ স্কুলৰ ৰাস্তা দি এখন গাড়ী গৈছে, ডাঙৰকৈ হৰণ দিলে, মই শুনা পাইছোঁ, আমাৰ বেলটো বাজিছে শুনা পাইছোঁ, বা কোনোবাই নাচ গান কৰি আছে বাহিৰত শুনা পাইছোঁ। পৰিৱেশৰ চাৰিওফালে ঢেৰ উদ্দীপক আছে, তাৰে আমি এটা বস্তু বাছি লৈছোঁ নিজৰ সচেতন মনেৰে। মই এতিয়া ধৰা 12ৰ মনোযোগ নামৰ পাঠটো বুজাই আছোঁ, ছাত্ৰ ছাত্ৰীসকলে মোৰ সেই বিষয়টোত মনোযোগ দি আছে। সেইটো হৈছে মানসিক ক্ৰিয়া, মানে পৰিৱেশৰ বাকী পৰিৱেশৰ যিবিলাক উদ্দীপক আছে সেই উদ্দীপকৰ পৰা মোৰ পাঠটো তেওঁলোকে বাছি লৈছে সচেতন মনেৰে সংযত অৱস্থাত। মোৰ পাঠটোত তেওঁলোকে গুৰুত্ব দি শুনিছে। সেইটোকে কৈছে যে আধুনিক শক্তিতত্ত্ববিদসকলে কৈছে যে পৰিৱেশৰ সচেতন মনত পৰিৱেশৰ যিকোনো বস্তুৰ পৰা এটা বস্তুক বাছি লৈ মনটোক কেন্দ্ৰীভূত কৰা কাৰ্যটোৱে হৈছে মনোযোগ। আন অৰ্থত আমাৰ সচেতন মনক কিবা বিষয়বস্তুৰ ওপৰত কেন্দ্ৰীভূত কৰা কাৰ্যই হ'ল মনোযোগ প্ৰদান। এতিয়া বুজি পালানে? আমি ক্লিয়াৰকৈ আমি জানিব লাগিব শক্তিতত্ত্ববিদ আৰু আধুনিক মনোবিদসকলে কি কৈছে। শক্তিতত্ত্ববিদ মনোবিদসকলে কৈছে যে মনোযোগ হৈছে মানসিক শক্তি আৰু এইটো জন্মগতভাৱে লাভ কৰে। আৰু আধুনিক মনোবিদসকলে কৈছে যে মনোযোগ শক্তি নহয়, এইটো মানসিক ক্ৰিয়া, মনে কৰা কাম। আৰু এই কামটো কেতিয়া কৰে? মনটো সচেতন অৱস্থাত বা সংযত অৱস্থাত থাকে আৰু বাহ্যিক পৰিৱেশৰ যিকোনো বহুত বস্তুৰ পৰা এটা বস্তু বাছি লৈ নিজৰ মনটো সেই বিষয়টো বা বস্তুটো কেন্দ্ৰীভূত কৰা কাৰ্যটোৱে হৈছে মনোযোগ। ঠিক আছে, ক্লিয়াৰ? আমাৰ চাৰিওফালৰ পৰিৱেশত বিভিন্ন বস্তু থাকিব পাৰে, কিন্তু সেই সকলো বস্তু বা বিষয়ৰ প্ৰতি একেটা সময়তে মনোযোগ দিয়া নহয়। পৰিৱেশৰ বিভিন্ন কাৰকে উদ্দীপক হিচাপে আমাৰ পঞ্চ ইন্দ্ৰিয়ত প্ৰভাৱিত কৰে, কিন্তু এই বিভিন্ন উদ্দীপকৰ প্ৰত্যেক বিধলৈকে মনোযোগ প্ৰদান কৰা নহয়। এতিয়া চোৱা, আমাৰ চাৰিওফালৰ পৰিৱেশত বহুত বস্তু থাকে, আমি সকলো বস্তুতে একে সময়তে মনোযোগ দিব আমি নোৱাৰোঁ, হয়নে? মনোযোগ দিয়াটো সম্ভৱ নহয়। পৰিৱেশৰ বিভিন্ন কাৰকে উদ্দীপক হিচাপে আমাৰ পঞ্চ ইন্দ্ৰিয়ত প্ৰভাৱিত কৰে। আমি পঞ্চ ইন্দ্ৰিয় জানো, চকু কাণ নাক ছাল জিভা, হয়নে? পৰিৱেশৰ এই উদ্দীপকবোৰে আমাৰ পঞ্চ ইন্দ্ৰিয়ত ক্ৰিয়া কৰে, আমাক প্ৰভাৱিত কৰে। তাৰে পৰা কিন্তু আমি প্ৰত্যেকটোকে আমি গ্ৰহণ নকৰোঁ, হয়নে? প্ৰভাৱিত কৰিব পাৰে, কিন্তু সেই বিভিন্ন উদ্দীপকৰ প্ৰত্যেকবিধলৈ মনোযোগ প্ৰদান কৰা নহয়। আমি প্ৰত্যেকবিধক নকৰোঁ। আমাৰ পঞ্চ ইন্দ্ৰিয়ই বাহিৰৰ পৰিৱেশৰ সকলোবোৰ বস্তুকে অলপ হ'লেও চুৱে, আৰু আমি সেই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি গম পাওঁ, জানো, কিন্তু আমি সকলো ক্ষেত্ৰত সকলো উদ্দীপক আমি মনোযোগ নিদিওঁ। উদ্দীপক মানে বাহিৰৰ যিটো বস্তুৱে আমাক ক্ৰিয়া কৰিব, সেইটো হৈছে উদ্দীপক। ধৰি লোৱা হ'ল আমি ক্লাছত ক্লাছ কৰি আছোঁ, বাহিৰৰ যেতিয়া ঘণ্টাটো বাজি যাব সেইটো হৈছে আমাৰ বাবে উদ্দীপক। তেনেকুৱা ধৰণৰ বাহিৰৰ পৰিৱেশৰ বিভিন্ন উদ্দীপক থাকে যি নেকি আমাৰ পঞ্চ ইন্দ্ৰিয়ই প্ৰভাৱিত কৰে, সেইসমূহ কিন্তু সকলোকে আমি মনোযোগ নিদিওঁ। মাত্ৰ সাধাৰণভাৱে সজাগহে হোৱা দেখা যায়। ঘণ্টাটো মাৰিলে আমি সজাগ হৈ গ'লোঁ, ডাঙৰকৈ শব্দ এটা শুনিলোঁ আমি সজাগ হ'লোঁ, কিন্তু মনোযোগ প্ৰদান আমি সেই বিষয়টোত নকৰোঁ। আমি ক'ত কৰিম? আমি যদি ক্লাছত আছোঁ, ক্লাছ টিচাৰজনলৈকে আমি মনোযোগটো দি থাকিম। পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি তাৰ ওপৰত সচেতনতাক আৰোপিত কৰা কাৰ্যক মনোযোগ বোলা হয়। পৰিৱেশৰ বিভিন্ন উদ্দীপক মই এতিয়া ক'লোৱেই, হয়নে? বহুত বেছি উজ্জ্বল পোহৰ এটা বাহিৰৰ পৰা চকুত পৰি গৈছে, ডাঙৰ বেলটো বজাই দিলে, ল'ৰা ছোৱালীয়ে বাহিৰত চিঞৰিলে, বা শিক্ষক এজনে ক্লাছত বুজাই আছে, ধৰি লোৱা HS ছেকেণ্ড ইয়াৰ ক্লাছটোত বুজাই আছে, হয়নে? আমাৰ বাহিৰৰ পৰিৱেশ, কোনোবা বাহিৰত ছাগলী এজনীয়ে চিঞৰি আছে, এইবিলাক হ'ল উদ্দীপক। সকলো উদ্দীপকৰ পৰা
পৰিৱেশৰ সকলো উদ্দীপকৰ নিৰ্দিষ্ট এটা উদ্দীপক বাছি লৈ আমি সেই বস্তুটোত মন সচেতনভাৱে আমাৰ নিজৰ মনটোক আৰোপিত কৰা কাৰ্যটোৱে হৈছে মনোযোগ। আমি উদাহৰণস্বৰূপে আমি কোনটো বিষয়ত আৰোপিত, আমি এজন ছেকেণ্ড ইয়েৰ এডুকেশ্যনৰ ষ্টুডেণ্ট হিচাপে আমাৰ ছাগলীয়ে চিঞৰাটো, বেল বজোৱাটো বা ল'ৰা ছোৱালীয়ে বাহিৰত খেলি থকা সকলোবিলাক আমাৰ পঞ্চেন্দ্ৰিয়ই আমাক জনাইছে, আমি পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে গম পাইছোঁ। কিন্তু আমাৰ নিজৰ মনটো সচেতন অৱস্থাত আমাৰ শিক্ষকজনক আমি প্ৰদান কৰিছোঁ, হয়নে? বাকী কথাখিনি আমি মনোযোগ নাই দিয়া। আমি কোনটো দিছোঁ, ক্লাছত শিক্ষকজনে বুজাই থকাৰ মনোযোগ নামৰ পাঠটো বুজাই আছে, আমি সেই পাঠটোত যে আমাৰ মনটো কেন্দ্ৰীভূত কৰিছোঁ, সেই কাৰ্যটোকে কৈছে মনোযোগ। ই মনৰ এবিধ ইচ্ছাকৃত কাৰ্য য'ত মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। মনোযোগ প্ৰদান কৰাটো ইচ্ছাকৃত কাৰ্য, আমি মনোযোগ নিদিবও পাৰোঁ, দিবও পাৰোঁ। আৰু এইটো মানে কৈছে যে মনৰ এটা প্ৰচেষ্টা, আমি চেষ্টা চলাব লাগিব এই বিষয়টোত আমি মনোযোগ দিম বুলি, ইচ্ছাকৃতভাৱে। ইচ্ছা নকৰিলে আমি মনোযোগ প্ৰদান কৰিব নোৱাৰোঁ। মনোযোগ এনেকুৱা এটা বস্তু যে আমি নিজৰ ইচ্ছা শক্তিৰে আমি দিব লাগিব। মনোযোগৰ অৰ্থ প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন মনোবিজ্ঞানীসকলে বিভিন্ন সংজ্ঞা দিছে। ঢেৰ সংজ্ঞা আছে, তোমালোকে এই সংজ্ঞাসমূহ চাই ল'বা। প্ৰথমটো আছে, ৰাইবাৰ্ণে কৈছে, মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য য'ত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্ৰিয়াও নিহিত হৈ থাকে। ৰাইবাৰ্ণৰ মতে আমাৰ অনুভূতি থাকিব লাগিব, সেই কোনোবা এটা বিষয়ত মনোযোগ দিবলৈ আমাৰ ইচ্ছা থাকিব লাগিব, লগতে আমাৰ জ্ঞান শক্তিও, বোধ শক্তি যিটো আমি বুজি পাওঁ, আণ্ডাৰষ্টেণ্ডিং, আমি এই আমাৰ বোধ শক্তিটো আমাৰ থাকিব লাগিব, তেতিয়াহে আমি মনোযোগ প্ৰদান কৰিব পাৰিম। ঠিক তেনেদৰে জেমছ ৰোচৰ মতে মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলাত সহায় হয়, কৰি তোলে। মানে মনোযোগটো হৈছে এটা চিন্তনীয় বিষয়, মানে আমি কোনোবা এটা বিষয়ত চিন্তা কৰোঁ, যেতিয়া চিন্তা কৰিলে আমাৰ সেই বিষয়টো আমাৰ মনত স্পষ্ট হয়, ইয়ে হৈছে মনোযোগ। তেনেদৰে আন এজন গিলফৰ্ড নামৰ মনোবিদে কৈছে যে মনত সক্ৰিয়ভাৱে নিৰ্বাচন কাৰ্য আহৰণ কৰি থাকে, একেৰাহে নিৰ্বাচন কৰি থাকিব লাগিব মনোযোগ মানে আমি যিটো বিষয়ত আমি মনটো ইচ্ছাকৃতভাৱে মনোযোগ দিম, সেই বিষয়টো আমি পৰিৱেশৰ যিকোনো এটা বিষয়ৰ পৰা আমি নিৰ্বাচন কৰি লওঁ নলওঁ, সেইটোৱে কৈছে যে সক্ৰিয়ভাৱে অহৰহ নিৰ্বাচন কৰি থাকে। ব্যক্তি এজনে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন কৰা কাৰ্যকে মনোযোগ বোলে। আমি কোনোবা এটা বিষয়ৰ পৰ্যবেক্ষণ কৰিবলৈ, অবজাৰ্ভ কৰিবলৈ, মানে সেই বিষয়টোৰ পৰা জ্ঞান ল'বলৈ হ'লে আমি পৰিৱেশৰ যিকোনো বিষয়ৰ পৰা আমি অহৰহ নিৰ্বাচন কৰি থাকোঁ। বিষয় এটা, যিকোনো এটা বিষয় নিৰ্বাচন কৰোঁ, সেই বিষয়টোত আমি মনোযোগটো প্ৰদান কৰোঁ, হয়নে? এনেকৈ কোনে কৈছে, আমাৰ গিলফৰ্ড মনোবিজ্ঞানীজনে কৈছে। মনোযোগৰ স্বৰূপ স্পষ্টভাৱে আয়ত্ত কৰিবলৈ হ'লে ইয়াৰ বিশেষত্বসমূহৰ বিশেষ জ্ঞাত হোৱাৰ প্ৰয়োজন। আমি এই চাৰিজন সংজ্ঞা আমি গম পালোঁ। ছাত্ৰ ছাত্ৰীসকল, মনোযোগৰ অৰ্থ কি বা মনোযোগ কাক বোলে, মই এই প্ৰথমটো ভিডিঅ'ৰ জৰিয়তে কেৱল সিমানখিনিলৈকে বুজাইছোঁ। দ্বিতীয়টো ভিডিঅ'ত মই মনোযোগৰ বৈশিষ্ট্য আৰু মনোযোগৰ চৰ্ত বা কাৰণসমূহ তোমালোকলৈ আগবঢ়াই দিম। তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' চালেহে মনোযোগৰ বা আগ্ৰহৰ সকলোখিনি টপিক বা বিষয়বস্তু ভালদৰে জানিব পাৰিবা। যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ আছে, সেইবাবে মই আজি মনোযোগ কাক বোলে সেই বিষয়ে আলোচনা কৰিলোঁ। আজি ইমানতে সামৰিছোঁ। মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই দ্বিতীয় ভিডিঅ'টোৰ লিংকটো দিম, তোমালোকে চাই ল'ব পাৰিবা। ধন্যবাদ।